স্বাস্থ্য কেন্দ্ৰনে গোহালি দক্ষিণ কামৰূপৰ দুৰামাৰী মালিবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভয়ানক আৰোপ নিৰ্মাণৰ 12 বছৰ পাছতো নিয়োগ নহল নাৰ্ছ চিকিৎসক কি কৰিছে স্বাস্থ্য বিভাগে ৰাজহুৱা স্বাস্থ্য খণ্ডৰ নগ্ন স্বৰূপ প্ৰকাশ দক্ষিণ কামৰূপত এই দৃশ্যটোলৈ মন কৰক গোহালি সদৃ এই পকী বাসগৃহটো আজিৰ পৰা 12 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এইটোৰ লগতে চৌহদত থকা প্ৰতিটো কোঠা নিৰ্মাণ কৰাৰ উদ্দেশ্যে আছিল দুখীয়া দৰিদ্ৰ ৰাইজক সুলভ আৰু সুচিকিৎসা প্ৰদান কৰা কিন্তু সুচিকিৎসা প্ৰদান কৰাটো দূৰৰে কথা এই কোঠালিটোৰ লগতে ৰাইজক চৰকাৰী চিকিৎসাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা দক্ষিণ কামৰূপৰ দুৰামাৰী মালিবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ এয়া ভয়ানক আৰোপ আচৰিত কথা কি জানেনে স্বাস্থ্য কেন্দ্ৰটোত আজিলৈকে নিয়োগ কৰা হোৱা নাই স্বাস্থ্যকৰ্মী নাৰ্ছৰ লগতে এগৰাকীও চিকিৎসক স্বাস্থ্যকৰ্মী নিয়োগ নকৰাত চিকিৎসা কেন্দ্ৰটো এনেদৰে ৰূপান্তৰিত হৈ পৰিছে গোহালিলৈ যাৰ ফলত দুৰামাৰী মালিবাৰী বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এতিয়া চিকিৎসাৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে ৰোগীৰ জৰুৰীকালীন অৱস্থাত যাবলগীয়া হৈছে 20ৰ পৰা 90 কিলোমিটাৰ অতিক্ৰম কৰি দীঘলীয়া বাট ফলত আদবাটতে মৃত্যু হৈছে বহু ৰোগীৰ কেৱল ইমানেই নহয় জৰাজীৰ্ণ বাট পথৰ বাবে দুৰ্গম অঞ্চলটোলৈ আহিব নোৱাৰে এখনো এম্বুলেন্স আহিব নোৱাৰাত মুমূৰ্ষু অৱস্থাত থকা ৰোগীৰ লগতে প্ৰসৱ বেদনাত ছটফটাই থাকিবলগীয়া হয় প্ৰসূতিও কিন্তু ইমানৰ পাছতো অঞ্চলবাসীৰ সুবিধা হ'ব পৰাকৈ ৰাজ্যৰ স্বাস্থ্য বিভাগটোৱে সুদীৰ্ঘ 12 বছৰ পাছতো স্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম কৰি নুতুলিলে এই ক্ষেত্ৰত ৰাইজে বাৰম্বাৰ দাবী আৰু অনুৰোধ জনোৱা সত্ত্বেও নিষ্ক্ৰিয় ভূমিকা পালন কৰিছে বিভাগীয় কৰ্তৃপক্ষই এতিয়া প্ৰশ্ন হৈছে আৰু কিমান দিনলৈকে এনেদৰে স্বাস্থ্য কেন্দ্ৰটো পৰি থাকিব কাৰ্যক্ষম হৈ উঠিবনে চিকিৎসালয়খন এই প্ৰশ্ন এতিয়া ভুক্তভোগীৰ ৰাইজৰো এইখন বৰ্তমান চুমৰীয়া বিধানসভা সমষ্টিৰ দুৰামাৰী মালিবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ আজি 12 বছৰ উকলি গ'ল আৰু যেতিয়া নিৰ্মাণ কৰা হ'ল সেই সময়তো আমাৰ যিজন অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে স্বাস্থ্যমন্ত্ৰী আছিল এতিয়াও তেখেতে স্বাস্থ্যমন্ত্ৰী গতিকে তেখেতৰ বিভাগটো ইমান দুৰ্বল হৈ থকাটো আচলতে আমি দুৰ্ভাগ্যজনক বুলি আমি আখ্যা দিব বিচাৰিছোঁ যে তেখেতে ইমান দক্ষশীল এজন মন্ত্ৰী এজন মুখ্যমন্ত্ৰী আৰু সেই মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা এই স্বাস্থ্য কেন্দ্ৰখন জহিক হৈ যোৱা অৱস্থা ইয়াত এজন নাৰ্ছ ডাক্তৰ সেৱা যোগান নধৰাটো আচলতে অসমবাসীৰ বাবে আৰু আমাৰ এই অঞ্চলৰ বাবে খুবেই পৰিতাপৰ বিষয় গতিকে আমি অসম চৰকাৰৰ এই স্বাস্থ্য কেন্দ্ৰখনত নাৰ্ছ সেৱা যোগান ধৰি বা ইয়াত যিখিনি ঔষধ পানীৰ ব্যৱস্থা গ্ৰহণ কৰি এটা উন্নত মানৰ চিকিৎসা সেৱাৰ যি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে সুন্তলীৰ পৰা আব্দুল মালিক আলীৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ